যি মিয়াৰ ভূত নালাগে বুলি হুচ্চাৰ হৈছিল উত্তৰ অসমত, যি মিয়াৰ ভূত নালাগে বুলি হুচ্চাৰ হৈছিল উজনি অসমত, আৰু বহুতো কথা কৈছে। সেইখিনি কথা মই এতিয়া আপোনালোকক ক'ব খোজা নাই। আপোনালোকে বিশ্বাস নকৰিব, টান পাব। মই তেতিয়া সেইকাৰণে আপোনালোকক ছবি লৈ আহিছোঁ আজিকালি, যে কেৱল জিকিবৰ কাৰণে তেওঁ ভোজ দি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে চেষ্টা কৰিছে। মই বাৰে বাৰে এই কথাখিনি নকওঁ, কাৰণ মই আপোনালোক এবাৰ 2001ত জিকিছোঁ, 16ত জিকিছোঁ, 6ত জিকিছোঁ, 11ত জিকিছোঁ, 16ত জিকিছোঁ, 21ত জিকিছোঁ। সেই ধৰণৰ ৰাজনীতি নকৰোঁ কাৰণেই বহু ক্ষেত্ৰত আজি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নিচিনা এটা শক্তিশালী লোককো আপোনাৰ ধৰাশায়ী কৰি আমাক গ্ৰহণ কৰিছে। মই সেইদিনাও কৈছোঁ আপোনালোকৰ যোগেদি যে লাগিলে ইলেকশ্যন হাৰি যাম, কিন্তু তেনেকুৱা ৰাজনীতি মই নকৰোঁ। আৰু মই তেওঁলোকৰ সংগঠনকে কৈছিলোঁ যে আমাৰ এই অভিযোগটো অভিযোগ নে সত্য, সেই কথাটো আপোনালোকে নিজে আহি এটা তদন্ত কৰি আপোনালোকে চাওক। আজি মই আপোনালোকক মোবাইলতে হওক বা আপোনালোকৰ ইয়াতে হওক ছবিও মই দেখুৱাই দিম, তেওঁলোকে কি খাইছিলে, কেনেকৈ খাইছিলে। আৰু সেইদিনা আপোনাৰ ইয়াৰ আপোনাৰ ভিডিঅ'টো আপোনালোকক মই আপলোড কৰি দিম, আপোনালোকে এই কথাখিনি দেখাব। গতিকে এই কথাবিলাক তেওঁৰ যিটো বৈতৰণিটো পাৰ হ'বৰ কাৰণে যিদৰে আপোনাৰ বিভিন্ন ধৰণৰ আপোনাৰ পন্থা লৈছে, সেই কথাৰ এইটো এটা মাত্ৰ নিমিত্ত। আমাৰ ইলেকশ্যনৰ নিয়ম হ'ল যে 72 ঘণ্টাৰ আগত আমাৰ নিৰ্বাচনৰ প্ৰচাৰ শেষ হয়। নিৰ্বাচনৰ প্ৰচাৰ শেষত চামগুৰি সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াক আমি মাতি নি 5 বজাৰ লগে লগে শেষ হোৱাৰ লগে লগে তেওঁ মাইকটো থৈ সকলোকে কৈছে যে নিয়ম কানুন মানি সকলোৱে ঘৰত যোৱা, কোনো মাইক নবজাবা। আনকি তেখেতক আমি বাঢ়া ভাত তেওঁ নাখাই কৈছে যে এতিয়া যিসকল চামগুৰি সমষ্টিৰ ভোটাৰ নহয় সেইসকল ইয়াত থাকিব নোৱাৰে, গতিকে আমি এতিয়া যাওঁগৈ, আৰু কংগ্ৰেছৰ যিসকল নেতা আৰু আমাৰ বিধায়ক আছে তেওঁলোকক যাবলৈ কৈ দিওঁ। সেইমতে আমি গুচি গ'লোঁ। পৰৱৰ্তী সময়ত ৰিপক শৰ্মা, আমাৰ এজন চালফা, আমাৰ সুৰেশ বৰা, আমাৰ জিতু গোস্বামী, তেওঁলোকে কেনেকৈ দলবদ্ধভাৱে আপোনাৰ ৰেগিং কৰিলে সেই কথাখিনি মই আপোনালোকক আজিৰ বিষয়বস্তু নহয়, সেইবিলাক আমি ইলেকশ্যন কমিশ্যনাৰক দিছোঁ। কিন্তু 2টা বজাত, যিদিনা ইলেকশ্যন ৰাতি 2টা বজাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মিয়া বুলি কোৱা লোকসকলৰ বুৰ্খা পিন্ধা বহুত মানুহক সেইদিনা মাজুলী বুলি এটুকুৰ জেগাত জইন কৰাইছে। জইন কৰাই তেওঁ কৈছে যে আপোনালোকে এইখিনি কৰক, কৰি পেলাই আহক, আপোনালোকৰ তাত মই দাৱাত খাম। দাৱাত শব্দটো মই যেতিয়া কৈছোঁ নহয়, দাৱাত শব্দটো উলিয়াই দিয়া, দাৱাত খাম। মই দাৱাত শব্দটো যেতিয়া মই আমাৰ সভাপতিক ক'লোঁ, দাৱাত মানে কি? দাৱাত আমাৰ সাধাৰণতে মানুহে বুজি নাপায়। দাৱাতটো বুজি পায় মৌলবী লোকসকলে। কথাটো বুজিছে? মৌলবী লোকসকলে দাৱাতটো বুজি পায়। কথাটো বুজি পাইছেনে? কিছুমান শব্দ মই নকওঁ মোৰ মুখেৰে। গতিকে তেওঁ দাৱাত খাবলৈ আহিব, তেওঁ মুখেৰে কৈছে আপোনালোকে মাত্ৰক মই দাৱাত খাবলৈ আহিম। গতিকে সেই পৰ্যায়লৈ গৈ আজি ইলেকশ্যনৰ বৈতৰণি পাৰ হ'ব গৈছে, তাকো এবছৰীয়া এটা টাৰ্মৰ কাৰণে তেওঁ এইখিনি কৰিবৰ কাৰণে গৈছে। গতিকে আপোনালোকক আমি আজি বেলেগ কথা আপোনালোকে যদি সোধে, আমি সেইখিনি কথা ডাইভাৰ্ট আজি নকৰোঁ, কাৰণ তেওঁক মোৰ আকৌ এটা টিভিলৈ বৰ মৰম, তেওঁলোকে আকৌ ডাইভাৰ্ট কৰাৰ কাৰণেও চেষ্টা কৰিব আমি। গতিকে মই আপোনালোকক এইখিনি কথাকে কৈছোঁ যে তেখেতে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে যি ধৰণেৰে তেওঁলোকে কৰিছে, এই কথাখিনি কিহৰ কাৰণে কৰিছে জানে? যেতিয়া মুখ্যমন্ত্ৰী হৈ থাকে, আমাৰো চৰকাৰ আছিল নহয়, বহু কথা জনা যায় ইণ্টেলিজেন্সৰ যোগেদি। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পাইছে যে এইবাৰ বিভিন্ন কাৰণত মৰাণ মটক মানুহখিনি তেওঁৰ ওপৰত ক্ষোভিত হৈ আছে। তেওঁ গম পাইছে যে আহোম সম্প্ৰদায়ৰ লোকসকল তেওঁৰ ওপৰত ক্ষোভিত হৈ আছে। তেওঁ গম পাইছে যে কোচ ৰাজবংশী নামনি উজনিৰ লোকসকলে তেওঁ ক্ষোভিত হৈ আছে। তেওঁ গম পাইছে যে চুতীয়া সম্প্ৰদায়ৰ এটা সংৰক্ষণত নহ'লেও এটা ছিট আছিলে, সেই ছিটটো বিভিন্ন কাৰণত তাৰ পৰা আঁতৰি যোৱাৰ কাৰণে চুতীয়া সম্প্ৰদায়ৰ লোকসকল তেওঁৰ ওপৰত ক্ষোভিত হৈ আছে। বৰাক বেলিত ছিট কমি যোৱাৰ কাৰণে বঙালী হিন্দু মানুহখিনি যে তেওঁৰ ওপৰত ক্ষোভিত হৈ আছে, তাৰ প্ৰতিফলন এই ঢলাই উপ নিৰ্বাচনত দেখা গৈছে। যেতিয়া ইণ্টেলিজেন্সৰ যোগেদি যেতিয়া এই কথাখিনি তেওঁ গম পালে, এতিয়া তেওঁক লগা হৈছে মিয়া। মই আপোনালোকক মনত পেলাই দিব খুজিছোঁ, যেতিয়া নীতি আদৰ্শৰ পৰা ফালৰি কাটে, আমাৰ নীতি আদৰ্শ আমি ধৰ্ম নিৰপেক্ষ, আমি কেতিয়াও এক্সট্ৰিম আমি ৰাজনীতি নকৰোঁ। কাৰণ আমাৰ নেতাসকলে, আমাৰ যিসকল পূৰ্বৰ নেতাসকল আছিল, নিজৰ আত্মীয় স্বজনক ঘৰত যাব দিয়া নাছিল, তথাপিও নীতি আদৰ্শৰ পৰা আঁতৰি যোৱা নাছিল। নীতি আদৰ্শৰ পৰা আমাৰ কেতিয়াও আমাৰ বিচলিত নহয়। কিন্তু আমাৰ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিদৰে নিজৰ আদৰ্শ জলাঞ্জলি দি কেনেকৈ আপোনাৰ বৈতৰণি পাৰ হ'বৰ কাৰণে কৰিছে, তাৰ কেইটামান উদাহৰণ আমি আপোনালোকক দিলোঁ।
আপোনালোকে নিশ্চয়কৈ এই কথাখিনি অনুধাৱন আপোনালোকে কৰিছে যে আজি এই লোকসকলে তেওঁৰ ওপৰত ক্ষোভিত হোৱাৰ কাৰণে আজি তেওঁলোকক এতিয়া মিয়াক লগা হৈছে আৰু মিয়াক লাগি কি হৈছে জানে AGP আপোনালোকে দলটো জানে মই খোলাকৈ কৈছোঁ AGPৰ জন্ম কিয় হৈছিল জন্ম হৈছিল বিদেশী ইয়াৰ বিতৰণ কৰিবৰ কাৰণে বিদেশী কোন আছিল যে বাংলাদেশী বিদেশী আৰু বঙালী হিন্দু মানুহখিনি এই দুটা সম্প্ৰদায়ক ইয়াৰ পৰা খেদাব লাগে বুলি আন্দোলন কৰি চুক্তি কৰি তেওঁলোকে কিন্তু চৰকাৰ কৰিছিল ৰাইজে সমৰ্থন কৰিছিল একদম হিয়া উৰি ভোট দিছিল চৰকাৰ কৰিছিল পৰৱৰ্তী সময়ত মই আপোনালোকক মনত পেলাই দিছোঁ নিজৰ আদৰ্শৰ পৰা ফালৰি কাটি ৰূপহীত AGP জিকিছিল সংখ্যালঘু মুছলমান থকা এলেকাত ৰূপহীত জিকিছিল দলগাঁৱত AGP জিকিছিল ধুবুৰী সমষ্টিৰ এটাত AGP জিকিছিল বৰাক ভেলীৰ এজন মুছলমান লোকক একে ডাঙৰ নেতা পাতি AGP জিকিছিল পৰৱৰ্তী সময়ত AGP ধুলিহাত হৈ গৈছিল সকলো মানুহে তেখেতসকলক নাকচ কৰিছিল নীতি আদৰ্শৰ পৰা ফালৰি অহাৰ কাৰণে এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ একে ৰূপ হ'ব তাৰ কাৰণে বিজেপি ডুবিব ধুলিহাত হ'ব কাৰণ তেওঁৰ মুখতো একে ভাষা তেওঁ বোলে এইবাৰ চামগুৰিত জিকিব এইবাৰ তেওঁ ৰূপহীত জিকিব এইবাৰ তেওঁ 100% 90% টকা ঢিঙত জিকিব লাহৰীঘাটত জিকিব কাৰণ তেওঁ ধেমাজিত হাৰিব তেওঁ ৰঙানদীত হাৰিব তেওঁ লখিমপুৰ হাৰিব তেওঁ ডিব্ৰুগড় হাৰিব তেওঁ চাবুৱা হাৰিব তেওঁ গোলাঘাট হাৰিব ধলাই হাৰিব শিলচৰ হাৰিব এইবিলাক যে হাৰিব তেওঁৰ অংকত যেতিয়া দেখিছে এতিয়া তেওঁ কম্পেনচেট কৰিব বিচাৰিছে এইকেইটা সংখ্যালঘু মুছলমান থকা সমষ্টিকেইটাত যিটো পৰীক্ষামূলকভাৱে এটা AGPয়ে কৰাৰ পিছত ধুলিহাত হৈ আজি AGPক নাকচ কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি বিজেপি যে ধুলিহাত হ'ব আমাৰ মুখত নালাগে পুৰণা মন মাৰি থকা বিজেপিসকলৰ মুখত চাওক তেওঁলোকে কিন্তু গম পাইছে এই উপনিৰ্বাচনত আপোনালোকৰ কথা বিষম কাৰণ কেনেকৈ গম পাইছে ভাৰতবৰ্ষত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে চাব যিজন মানুহে চাৰ্টাৰ প্লেট লৈ অনবৰতে দিল্লী গৈ থাকে এইকেইটা একদম নিমাত নিতাল হৈ আছে কাৰণ এই হেমন্ত সোৰেন আমাৰ মুখ্যমন্ত্ৰী এজন দলিত লোকক জেললৈ নি যিদৰে অপদস্থ কৰিলে ইলেকশ্যনৰ সময়ত যিদৰে হস্তীয়া কথা কৈ সেই মানুহজনৰ মুখখন দেখিলে আপোনালোকে দেখিছে তেওঁলোকক যে অপমান কৰিছিল আজি ভাৰতবৰ্ষৰ বিজেপিসকলৰ মুখত হ'ল যে হেমন্ত সোৰেন আৰু হিমন্ত বিশ্ব শৰ্মা সেই দুজনৰ ছবি লৈ পেলাই বিজেপি আৰু কংগ্ৰেছ আৰু আমাৰ এলায়েন্স পাৰ্টিয়ে আমি ঝাৰখণ্ডত গৈছিলোঁ সম্পূৰ্ণৰূপে সেই ঝাৰখণ্ড দলিত সেই ঝাৰখণ্ডৰ আপোনাৰ আদিবাসী লোকজনক অপমান কৰাৰ কাৰণে সম্পূৰ্ণৰূপে যিটো নাকচ কৰিলে সেইখনৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মা আজি অলপ ডিফেন্সিভ হৈছে তেওঁ আজি ভাৰতবৰ্ষৰ বাকী ষ্টেটলৈ নোযোৱা হৈছে আৰু এইকেইটা জিকাটোকে তেওঁ অকণমান জীয়াই ৰাখিবলৈ বিচাৰিছে যিটো ধলাইত আপোনাৰ তেওঁলোকে প্ৰায় হাৰু অৱস্থা উপনিৰ্বাচনত সদায় ৰুলিং পাৰ্টি জিকে সেইটো ইয়াৰ কথা নহয় হিমাচল প্ৰদেশত আমি MP চব হাৰিছোঁ কিন্তু MLA চব জিকিছোঁ সেইটো ইমান ডাঙৰ 1 বছৰীয়া আৰু আমাৰো এটা ভাল আমি স্বীকাৰ কৰিছোঁ যে এবছৰ আমাৰ এবাৰ ধাক্কা খোৱাটো ভাল আমিও যদি অলপ স্পীডত দৌৰিছিলোঁ এই শিক্ষাটোৱে আমাক আগন্তুক দিনত আৰু এই ধেমাজি লখিমপুৰত মই আজি আকৌ কৈছোঁ আপোনালোকৰ যিসকল অলপ পুৰণা সাংবাদিক আছে আপোনালোকে চাব যেতিয়া মই কাৰ নাম ল'ব খোজা নাই তেওঁ নাই আজি যেতিয়া কংগ্ৰেছ ঘৰৰ পৰা ওলাই আহিবলৈ ভয় খাইছিল সেই সময়ত ধেমাজি এই ৰঙা নদীৰ পৰা কংগ্ৰেছে ৰাজপথলৈ আহিছিল তেতিয়া গুমেশ্বৰ পেগুৰ ল'ৰাই আমাৰ সুশীল পেগুহঁত আছিলে সেই তেতিয়া ওলাইছিলোঁ আপোনাৰ সাংবাদিকৰ পৰা আদি কৰি বিভিন্নজনে আপোনাৰ চাইছিল যে কংগ্ৰেছ ৰাজপথলৈ আহিলে কাৰণ মানুহৰ মনত তেতিয়া খুব আছিল আজিৰ দৰে আপোনাৰ মূল্য বৃদ্ধি হৈছিল আজিৰ তাৰিখত আপুনি কওকচোন আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ তাৰিখত আকৌ 900 কোটি টকা ধাৰ লৈছে আজিৰ তাৰিখত মানুহৰ হাহাকাৰ অৱস্থা হৈছে এই কথাবিলাক আজি ফালৰি কাটিবৰ কাৰণে এই ধৰণৰ কথাবিলাক কৰিছে আজি হিমন্ত মই ভূপেন বৰা ডাঙৰীয়াক ধন্যবাদ জনাম যে আপোনালোকক আজি এইখিনি সম্বোধন কৰিবলৈ দিছে এই যিটো এক্সট্ৰিম ৰাজনীতি কৰি গোটেই আকাশ বতাহ আমাৰ যেতিয়া আপোনাৰ প্ৰদূষিত কৰিছে তাৰ প্ৰত্যুত্তৰ আজি আমি ইয়াতে নহয় অহাকালি আমি আজি গৈ ধেমাজি যাম তাৰপিছত ডিব্ৰুগড় যাম শিৱসাগৰ যাম নামনি যাম উজনি যাম বৰাক ভেলী যাম আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই বিভিন্নজনৰ যোগেদি এই কথাখিনি ৰাইজৰ ওচৰত দাঙি ধৰিব আৰু আমাৰ আশা যে হিমন্ত বিশ্ব শৰ্মাই এতিয়া যিমানকৈ জ্বলিছে তাৰ মানে আমি এটা বিশ্বাস কৰোঁ যেতিয়া চাকি নুমাবলৈ হৈ বেছিকৈ জ্বলে এই যে জ্বলিছে সেইটো নুমাবৰ সময় হৈছে সেই তাৰে আগজাননী আজি ৰঙা নদীত আজি আমাৰ এই সংবাদমেল ধন্যবাদ